Good morning, guys. এতিয়া গাপা ধুই উঠিলো আৰু ঘৰখন আহিলো যেহেতু আপোনালোকক ভালকে কালি জনোৱা নহলে আহি পোৱা পিছতে ঘটনা এটা হল বুলি কৈছো যেহেতু হেতু কাৰণে বলো ঘটনাটো কি হল বা এতিয়া ঘৰত আহি ভালকে পালোনে নাই হয় সকলোখিনি বলো জনাও ঘৰত আহিটো ভালকে পালোহিয়ে ধুনিয়াকে আহি পাইছিলো তাৰপিছত কি হল মোৰ মাজুবাৰ হয়তো গপককে ঢুকাই থাকিলে গুৱাহাটী পাউতে মানে খবৰটো পালো তাৰপিছত সেই কাৰণে বহুত বেছি মানে বেয়া লাগিলে আহি আৰু কাপোৰ খলাইছো গাটো ধুইছো সিধাই মানে তালে গুছি গলোগে কাৰণে একো ভিডিও কৰি থাকিবলৈ মানে ধৈৰ্য নাই আৰু এটো কাৰণে সিধাই তাত গৈ যেহেতু মুকু মানে বহুত বেছি মৰম কৰে মানুহজনকো বহুত বেছি মৰম কৰে সেই কাৰণে বহুত বেছি বেয়া লাগিছে আৰু তেনেকে বেমাৰী হৈ পৰি থাকিলেও বেলেগ কথা আৰু ঘপককে ঢুকুৱাটো বেলেগ কথা ন বহুত মানে সহ্য কৰিব নোৱাৰা নিচিনা এটো কাৰণে আজিকালি মানুহক মানে ধৰিবই নোৱাৰি কোন কিমান দিন জিয়া দিব এই দেখি আছো ভাল এই দেখি আছো আকৌ মানে নাই এনেকুৱা নিচিনা এটো কাৰণে মানুহক সঁচাকে কেতিয়াও কাকো বেয়াকে ক'ব নালাগে কেতিয়াও বেয়াকে পাতিবও নালাগে মানে জুন যাৰ জায়গা যেনেকুৱা আছে তেনেকেই থাকক ভালে কুশলে সব এনেকুৱা কালি মানে এনেকুৱা লাগিছে মোৰ মানে নিজৰে বহুত বেছি বেয়া লাগিছে বহুত দুখো লাগিছে ইমান মানে কেদিন মানৰ আগত মই ফোনত ভিডিও কলত চাইছো কথা পাতিছো ইমান সুস্থ মানুহজন যে ঘপককে কালি এনেকুৱা হল বুলি কেতিয়াও ভাবাও নাছিলো তাৰপিছত হেয়া তালে গলো যে আহি আৰু সিধা ৰাতি আহিছো ৰাতি আহি তাৰপিছত হে গাপা ধুই আকৌ শুই থাকিলো হৈ থাকে এতিয়া ৰাতিপুৱা উঠিলো মই 9টা মানত উঠিছো গাছা মানে বেয়া লাগি গৈছেগে যেহেতু মানে জাৰ্নি কৰি আহিলো দুদিন জাৰ্নি কৰি আহি পেলাই সিধা তাত গলো খোৱাবো ভালকে একো নহলে আৰু হেয়া তাৰপিছত এতিয়া ৰুম বিলাক মানে ঘৰটো একো সিডিল কৰা হোৱাই নাই মানে ৰুম সু এবিলাক এনেকৈ আছে মই বস্তুবিলাক লাহে লাহেকে উলিয়ামহে একো এতিয়া সময় পোৱা নাই তাকে এতিয়া কিবা এটা বনাই কৰি খাই কৰি লওঁ তাৰপিছত আপোনালোককো দেখাই থাকিম আৰু ৰব আৰু এজনী মই খিনাইছো নে শকত হৈছো সবে কবচোন বাৰু দেই এনেতো যোগা কৰি খিনাবই লাগে তথাপি আপোনালোকে চাই পেলাই কব আৰু নিজৰ ৰূপত আহি গৈছো মানে দিনৰ পিছত এটোৰ ওপৰত আহি পেলাই মানে বহুত বেলেগ কিবা কিবি লাগিছে অলপ মানে খেলিবেলি অকমান কেদিনমানৰ পিছত এডজাস্ট হ'ম আৰু কিবা অকমান খেলিবেলি নিচিনা লাগি আছে বস্তুবোৰো কাৰণে কামবোৰ কোনফালৰ পৰা আৰম্ভ কৰিম কোনফালে হেই কৰিম একো ভাবিয়ে পোৱা নাই তথাপিও হে গাটো ধুই লৈছো লাহে লাহে সবগুলো কৰি থাকো আপোনালোককো দেখাই থাকিম আপোনালোকে চাই থাকিব ভিডিওটো দেই এতিয়া ব্ৰেকফাষ্ট কৰি মেলি আজৰি এতিয়া ভাত বনাবলৈ আৰম্ভ কৰিছো আৰু বহু দিনৰ মূৰত আমাৰ পাকঘৰটোত মানে বুৰে পাকঘৰটো আৰু এতিয়া ইয়াত মা আছে কাম কৰি আছে দেখাই দিওঁ মানুহজনী বহুত দিন দেখুৱা নাই মানুহজনীক বোলো কি খবৰ ভালে আছে নে আছো এটা ভাল লাগিছে নে আমি আহোতে ভাল লাগিছে পুৰা শকত হৈ গৈছে খাই অকলে খাই পুৰা শকত হৈ গৈছে এতিয়া মই সবজি বনাই লওঁ ভাত বহালো এতিয়া এয়া সবজি কাটি কৰি লৈছো সবজিখিনি বনাই কৰি লওঁ আৰু কাম আছে লাহে ধীৰে কৰি থাকিম দেখাই থাকিম আপোনালোকক ভালকে মানে ভিডিওটো কৰিব পৰা নাই প্ৰথম ৰুটি বনালোহি ৰুটি বনাই খালো খাই কৰিলো এতিয়া আকৌ সবজিখিনি বনাই লওঁ ভাতটো বনাই লওঁ মানুহে মানে কাম কৰি আছে হেতু কাৰণে দেৰি হ'ব এয়া বনাই কৰি লওঁ দেই বহুতে মোক সুধিয়ে আছিল যে ঘৰলে কেতিয়া আহিবা বিহুত ঘৰলে যাবানে নাই এনেকৈ সুধি আছিলে তাৰপিছত যোৱা আহাটো মানে আছিলে কিন্তু হেৰি ছুটি পোৱা নাছিলে সেইটোৱে প্ৰব্লেম ছুটি পোৱা নাছিলে তাৰপিছত ছুটিটো পালে ঘপককে কিন্তু বিহু পিছত হ'ল আৰু এতিয়া বিহু পিছত পাইছোহি আৰু কাকো মই এতিয়ালৈকে ক'তো একোৱে দিয়া নাই যে মই ঘৰ পালোহি বা আহিলো বুলি এতিয়া যেতিয়া এই ভিডিওটো দিম তেতিয়া সকলোৱে চাগে আপোনালোকে গম পাব আৰু কাৰণ তাৰ আগতো মই এনে ইনষ্টাগ্ৰামতো একোৱে দিয়া নাই তাৰপিছত সেয়া এতিয়া আহি পালোহি বাৰু ধুনীয়াকৈ তাৰপিছত আহি পাই খালি সেই কালি খবৰটো শুনিয়ে বহুত বেছি বেয়া লাগিলে যিহেতু কিন্তু পালোহি কাৰণে সেইটো এটা হেৰি লাগিলে ভালে লাগিছে ইমান দূৰৰ পৰা আহি পাইছোহি কিন্তু মানে ঢুকুৱাৰ কাৰণে বেছি দুখ লাগিছে আৰু একেদিন কি হৈছে একেৰাহে মানে শুনিয়ে আছো মানুহ মৰা শুনি আছো দেখি আছো মোবাইলত আৰু যিটো কালি পুৰহি মানে হৈছে সেই ঘটনাটো আমি আহিছো 22 তাৰিখে সেই ঘটনাটো হৈছে চাগে 21 তাৰিখ নেকি নহলে 22 তাৰিখ মানে হৈছে চাগে সেই ঘটনাটো তাৰপিছত সেই পেহেলগামত যিটো মানে জম্মু কাশ্মীৰত যিটো ঘটনা হৈছে 26টা মানুহ মৰা ইমান বেছি দুখ লাগিছে ইমান বেয়া লাগিছে বিয়া হৈয়ে গৈছে
ইমান সেইকাৰণে মানে মানুহে ক'তনো ভাবি গৈছে যে তেনেকৈ তাত গৈ ক'ৰবাত ফুৰিবলৈ গ'লে মৰিবলৈ যাব ন তেনেকৈতো কোনেও নাভাবে সেয়া তেনেকুৱা বহুত বেছি ভয়ো লাগিছে মানে দুখো লাগিছে এনেকুৱা আৰু তেনেকুৱা নিচিনাই ফৌজি চাকৰি নিজৰ মানুহটোও কৰি আছে তেনেকেই বহুত জেগাত ঘূৰি ফুৰে গৈ থাকে বাহিৰলৈ আৰু জম্মু কাশ্মীৰতো কৰিও আহিছে এতিয়া আকৌ জম্মু কাশ্মীৰ যাবও পাৰে এনেকুৱা নিচিনা সেইবিলাকৰ কাৰণে বহুত বেছি ভয় লাগি থাকে আৰু শুনোতেও বহুত বেছি দুখ লাগিছে সেইকাৰণে আজিকালি মানুহক কেতিয়াও কাকো ধৰিব নোৱাৰি কোন কেতিয়া কিমান দিন জীয়াই থাকে সেই থকা দিনকেইটা সুখত থাকক এনেই কাৰোবাৰ লগত কাজিয়া লাগি হেৰি কৰি একো লাভ নাই নিজৰ কাৰণে জীয়াই থাকক যিকেইদিন থাকে সুখত থাকক সেইটোৱে চবকে কৈছোঁ নিজেও তেনেকেই বিচাৰোঁ যি মন যায় থকা দিনকেইটাই মানে শান্তিত খাওক শান্তিত ফুৰক শান্তিতে মানে সকলোখিনি কটাওক আৰু বেলেগৰ কথা ভাবাতকৈ নিজৰ কথাটো ভাবক কাৰণ আজিকালি জীয়াই থকাটো বহুত কঠিন সময়বোৰ বহুত মানে সোনকালে গৈ আছে ন সেইটো কাৰণে আৰু সেয়া ঘৰখনতো বহুত বেছি এতিয়া কাম আছে মোৰ বহুত চাফা কৰিব লগা আছে আৰু তাত যিহেতু সৰু সৰু ৰুমত আছিলোঁ ন মই বহুত চাফা কৰি থওঁ আগৰ পৰাই মই তেনেকুৱা মানে পুৰা কাম চাম কৰি চাফা কৰি থৈ দিওঁ ন ইয়াত আহি মানে মোৰ ইমান বেছি বস্তু দেখি মানে অকণমান ধেৰ লাগি গৈছে বহুত দিনৰ মূৰত এতিয়া চাফাই দেফাই কৰি বহুত ভিডিঅ'টো দীঘল হৈ যাবগৈ বেছি দীঘল নকৰোঁ কিন্তু এই ভিডিঅ'টো সোনকালে দিবলৈ চেষ্টা কৰিম এতিয়া 7 দিন 8 দিনমান হ'ল মই ভিডিঅ' একো দিয়াই নাছিলোঁ ৰিলছো বনোৱা নাই যেহেতু তাৰ পৰা আহিম বুলি বহুত কাম চামো আছিলে বস্তু বাহানিও চব বান্ধিব কৰিব লগা হৈছিলে চাফাই কৰা ঘপককৈ সেইটো ছুটিটো হৈ গ'ল সেইটো কাৰণে এতিয়া ইয়াতো আহি মোৰ এতিয়া কাম আছে ধেৰ সেইখিনিও লাহে লাহে কৰিম সকলোখিনি দেখাই থাকিম আৰু আপোনালোকেও চাগে বহুত বেছি ভাল পাইছে মই ঘৰ অহাৰ কাৰণে জানিছিলোঁৱে কাৰণ আপোনালোকে বহুত বিচাৰিও আছিলে মই ঘৰ আহিবলৈ আহাটো তাৰপিছত এতিয়া মোৰ মই বনাই লওঁগৈ বনাই তাৰপিছত মোৰ কাপোৰো ধুব লগা আছে সেই কাপোৰখিনিও ধুমগৈ এতিয়া সেয়া এতিয়া অলপ শুই পেলাই উঠিলোঁ গাটো বেয়া লাগি গৈছিলগৈ অথনি আহি ভাত চাত বনাই কাপোৰ কানি ধুলোঁ কাপোৰ কানি ধুই কৰি একদম মানে ভাগিনে আনিবলৈ গ'ল স্কুলৰ পৰা তাৰপিছত স্কুলৰ পৰা পালেহি তাহাঁত 3টা মানত পাইছেহি তাৰপিছত সেই ভাত খাই অলপমান ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ পেলাই পিছফালে কাপোৰখিনি উলিয়াইছোঁ সেইখিনিও আছে ঠিক কৰিবলৈ লাহে ধীৰে আৰু বস্তু বহুত কিবাকিবি অনা হৈছে সেইবিলাকো মানে চিজিল লগাব পৰা নাই লাহেকৈ বোলো লগাম নহ'লে একদম খোৱা নাছিলোঁ যে চকু গুৰি চুৰিবিলাক একদম ফুলা হৈ অৱস্থাই ডাইৰেক্ট টোপনিয়ে ক্ষতি হৈ আছে এতিয়া ধুনীয়াকৈ উঠিছোঁ আৰু পাঞ্জাৱতকৈ ইয়াত বেছিহে গৰম নিচিনাই হৈছে ইমানেই গৰম মানে থাকিবই নাই গৰমত মানে এনেকুৱা ফেন মানে বিনা ফেনততো থাকিব নাই এতিয়া মানে বহুত দিন এচিটো আমাৰ লগোৱা নাই এতিয়া তাকে লগাবই লাগিব চাগে ইমান গৰম হৈছে ইয়াত তাৰপিছত সেয়া বতাহটো ইয়াত নিদিয়ে তাত হ'লে মানে দিনটো পূৰা বহুত বেছি ৰ'দ দিলেও আবেলি হ'লে পূৰা ঠাণ্ডা কৰি দিয়ে বতাহ দি থাকে যে সেইটো কাৰণে ইমান বেছি মানে অনুভৱ নহয় আৰু বতাহ দিয়ে আছিলে তাৰপিছত সেয়া এতিয়া যাওঁ আইচক্ৰীম আনিছিলে মানুহজনে এতিয়া সকলোকে ভগাই দিওঁগৈ তাৰপিছত নিজেও খাওঁ কাপোৰ কানিবিলাকো সোমাই লওঁ এতিয়া বাহিৰত এয়া হেৰি হৈ আছে পোহৰ হৈ আছে বাৰু এতিয়া 5টা বাজি গ'ল 6টা মানে বাজিব পোহৰ হৈ আছে তাৰপিছত সেই কাপোৰ কানি সোমাই কৰি লওঁগৈ এতিয়া এয়া আইচক্ৰীম উলিয়াই সকলোকে দিওঁগৈ আমি খাম এতিয়া প্ৰথমে সিহঁতক দি আহিলোঁ ঘৰৰ মানুহক এতিয়া এয়া চাহ আৰু মায়ে বনাই থৈছিলে এয়া পিঠা তাকে খাবলৈ লৈছোঁ চবকে চাহ বনাই দিলোঁ অলপ পিছত ভাতেই বনাব লাগিব এতিয়া যিহেতু সময় হৈ গ'ল ইয়াত 8টা বাজোতে বহুত বেছি আন্ধাৰ হৈ গৈছে সেইটো কাৰণে এতিয়া চাহকণ খাই লওঁ চাহকণ খাই আৰু অলপ পিছত দেৰিকৈ ভাত নবনাওঁ ৰুটি বনাওঁ ৰুটি খাম ৰুটি আৰু যিহেতু আজি নিৰামিষ আছিলে তাৰপিছত ৰুটিকে খাম লাহে ধীৰে বনাবলৈ লাগিব আৰু সেয়া আৰু আজি দেখিছা একাপেই খাইছোঁ বেছিকৈ খোৱা নাই যিহেতু মানুহৰ যি পৰিস্থিতি শুনি আছোঁ বোলো 2 দিনমান বেছিকৈ জীয়াই থাকিবলৈ অকণমান কমকৈ খুৱাই ভাল নিজৰ স্বাস্থ্যটোৰ কাৰণে সেয়া কমকৈ খাইছোঁ আকৌ এতিয়া চাহকণ খাই লওঁ এফালে এয়া মানুহজন ঐ ঘৰত আহি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে বহুত দিনৰ মূৰত আহিছোঁ 7 মাহৰ মূৰত আহিছোঁ বিহুত আহিছোঁ ভাল হৈছে কিন্তু মনবিলাক ভাল লাগি থকা নাই আৰু সেয়াই চবৰে মনবিলাক বেয়া লাগি আছে কাৰণতো গম পাইছে সেই তেনেকৈ যেনেকৈ ভাবি আহিছিলোঁ যে বহুত কিবাকিবি কৰিম আমি বহুত প্লেনিং কৰি থৈ দিছিলোঁ চবে মানে কিবাকিবি ফুৰিব যাম এই তেনেকুৱা কিন্তু চব বেলেগ হৈ গ'ল ভগৱানে যি ভাবি থয় সেইটোৱে হ'ব ন সেইকাৰণে আৰু বেছি প্লেনিং কৰি থকাও বেয়া আগতে ভাবি থকাও বেয়া সেইটোও হয় আৰু চব লগ পাম বুলি সেইটোৱে আশা কৰি ধুনীয়াকৈ আহিছিলোঁ কিন্তু ভগৱানে বেলেগ ভাবি থৈছিলে সেয়া বেলেগ হৈ গ'ল আৰু উপায় নাই এতিয়া কি কৰিম তাৰপিছত সেয়া এতিয়া বাহঁতৰ ঘৰলৈ যাম কাইলৈ নাযাওঁ কাইলৈ তিলনি তাহাঁতৰ কিন্তু কাইলৈ নাযাওঁ আৰু
আজি পৰহিলে মানে মই যাম তাহাঁতৰ ঘৰলৈ যিহেতু নিজেও আহিছোঁহে যে সেইটো কাৰণে পৰহিলে যাম কাইলৈ নাযাওঁ মাহঁতৰ ঘৰতো মানুহ ঢুকাইছে সেই মাহঁতৰ ঘৰতো কাইলৈ খবৰ ল'বলৈ যাব লাগিব নহ'লে উপায় নাই আৰু যদি ভিডিঅ'টো বেছি দীঘল হয় দুটা পাৰ্ট কৰি দিম মানে নহ'লে বেছি দীঘল হ'লে আপোনালোকে চাই টানি পায় সেইটো কাৰণে টান পোৱাতকৈ বোলো ভিডিঅ'টো দীঘল কৰি দিয়ে দুটা পাৰ্ট কৰি দিয়া ভাল আৰু সেয়া এতিয়া বাৰু চাহকণ খাই লওঁ দেই এতিয়া ৰাতিৰ সাজ খালোঁ মানে ৰুটি ভাজি খালোঁ সেইটো কাৰণে একো ভিডিঅ' কৰা নহ'ল বনালোঁ খালোঁ একেবাৰে আৰু গোটেই এতিয়া মায়েতো চাফা কৰেই বাৰু যিখিনি কৰিব পাৰে সেইখিনি কৰিলোঁ তথাপিও মই পূৰা আজি চাফা কৰি দিছোঁ এতিয়া এয়া পূৰা আহিয়ে মানে লাগিছোঁ আৰু মোৰ কামত মই দেখিলে ৰখি থাকিব নোৱাৰোঁ সেইটো কাৰণে এতিয়া পূৰা গেছটো চাফা কৰিলোঁ মেইন গেছটো তাৰপিছত এইখন পূৰা ঘঁহি কৰি একদম এতিয়া চুক কাণ মাৰি চাফা কৰিবলৈ আৰম্ভ কৰিছোঁ কাইলৈৰ পৰা লাগি যাম কামত এতিয়া যাওঁ শুবলৈ মানে অলপ বাহিৰত খোজকাঢ়িম আৰু এতিয়া আহিলোঁ ৰুমলৈ এতিয়া শুই যাম সোনকালে কি টোপনি ভালকৈ এতিয়া নাহে সোনকালে শুবলৈও তথাপিও আহিছোঁ এতিয়া চব বস্তু বাহানিবিলাক উলিয়ালোঁ বাৰু বেগৰ পৰা খালী মাত্ৰ এতিয়া তাক চিডিল লগাবলৈ আছে আৰু বিচনাখন মানে চাব নোৱাৰা অৱস্থা হৈ আছে আৰু এতিয়া বিচনাখন নেদেখাওঁ আৰু সেয়া তাৰপিছত কিবাকিবি বস্তু মানে যি সোমোৱাই কৰি থৈ গৈছিলোঁ সেইবিলাকো উলিয়াইছোঁ কিছুমান পাহৰিয়ে গৈছিলোঁ কি সোমোৱাই থৈছিলোঁ এনেকুৱা নিচিনা কিছুমান মানে বিচাৰিয়ে পোৱা নাই এতিয়া সেয়া আৰু আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰোঁ যিসকলে এতিয়ালৈকে কৰা নাই আৰু ঘৰত আহিছোঁ যিহেতু আহি থাকিব বাৰু ভাল ভাল ভিডিঅ' চেষ্টা কৰিম দিবলৈ যিহেতু আপোনালোকে ঘৰৰ ভিডিঅ' চাই নিশ্চয় ভালেই পায় সেয়া বাই দেই ভালে থাকক সকলো ময়ো ভালে আছোঁ